ৰাজেন গোহাঁই এই মুহূৰ্তত আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত নগাঁৱৰ পৰা উপস্থিত আছে। আমি বহু কথা পাতিম, কিন্তু ৰাজেন গোহাঁইৰ সৈতে পোনপটীয়াকৈ মই কথা পাতি ল'ব বিচাৰিছোঁ। ৰাজেন গোহাঁই ডাঙৰীয়া, খবৰৰ আঁৰৰ খবৰলৈ আপোনাক স্বাগতম জনাইছোঁ। বহু দিনৰ পিছত আপুনি তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰিছে। মই পোনপ্ৰথমে আপোনাৰ মনৰ পৰা জানি ল'ব বিচাৰিছোঁ, তিনিজনকৈ মন্ত্ৰী, নতুন মন্ত্ৰী 9 জনত ঘোষণা হ'ব। এগৰাকী মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে পাহাৰৰ পৰা আহিব, দ্বিতীয়গৰাকী আমি অনুমান কৰিছোঁ মিত্ৰজোঁটৰ কোনোবা এজন হ'ব, আৰু তৃতীয়জন বিজেপিৰ কোনো বিধায়ক হ'ব। তৃতীয়জন সম্পৰ্কত আপোনাৰ স্পষ্ট মত কি ৰাজেন গোহাঁই ডাঙৰীয়া? চাওক অনুপম, হয় আজি মই এই কথাষাৰ কোৱাটো সঁচা কথা, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখতো বহু ধৰণৰ প্ৰত্যাহ্বান থাকে, বহু ধৰণৰ সমস্যা থাকে। যিটো সমস্যা তেখেতে হয়তো আমি বাহিৰৰ পৰা থাকিলে বুজি নাপাম। পাহাৰৰ কথাটো সঁচা, তেখেতে পাহাৰৰ পৰা এজন কাৰোবাক দিয়াৰ ইচ্ছা কৰিছে, আৰু এলায়েন্স পাৰ্টনাৰো আছে। এলায়েন্স পাৰ্টনাৰসকলৰ দাবী তেওঁ নিশ্চয় শুনিব লাগিব। এই সকলোবিলাক বেলেঞ্চ কৰি চলাটো অলপ সহজ কথা নহয়। সেই ক্ষেত্ৰত যদি বিজেপিৰ পৰা কাৰোবাক লয়, তো ডেফিনেটলি মোৰ এটা মই কৈছোঁ, কিন্তু এইটো এনেকুৱা নহয় যে মই কোৱা মতে তেওঁ ল'ব বা তেখেতে ল'ব বা ল'বই লাগিব, এনেকুৱা নহয়। সেইটো মোৰ ব্যক্তিগত মত। যিটো মতত মই বিচাৰোঁ যে ৰঞ্জিত দত্ত বুলি নহয়, আমাৰ সিদ্ধাৰ্থ বাচ্চাজীও আছে বা অন্যান্য কোনোবাও আছে। তাৰ পৰাও যদি পুৰণি বুলি ক'লে হয়তো মোৰ প্ৰতি মানুহৰ এলাৰ্জিও হ'ব পাৰে। মই পুৰণি বুলি ক'ব খোজা নাই, পুৰণি নতুনৰ সংমিশ্ৰণতে দলটো আজি ঠন ধৰি উঠিছে, আগলৈও যাব লাগিব। কিন্তু সেই ক্ষেত্ৰত অকণমান চালি জাৰি চাব তেখেতে নিশ্চয়। তেখেতৰ সেইখিনি বিচক্ষণতা আছে, পাৰদৰ্শিতাও আছে, তাত কোনো সন্দেহ নাই। আৰু হয়তো লাষ্ট মন্ত্ৰীসভাতো তেওঁলোকৰ পাৰফৰ্মেঞ্চটো যথেষ্ট ডেফিনেটলি বিচাৰ্য বিষয় হ'ব। যিহেতু তেওঁলোকে লাষ্ট মন্ত্ৰীসভাত যদি ভাল পাৰফৰ্মেঞ্চ দিছে, তেতিয়াহ'লে তেওঁলোকৰ সেইটো এটা প্লাছ পইণ্ট হয়, আৰু যদি বেয়া দিছে সেইটো তেওঁলোকৰ মাইনাছ পইণ্ট হ'ব। গতিকে আজি মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব, ডেফিনেটলি বহুতে বহুত ধৰণৰ আশা কৰিব পাৰে। কিন্তু মোৰ বক্তব্যটো আজি এনেকুৱা নুবুজায় বা মই এনেকৈ কোৱা নাই, কিন্তু মিডিয়াৰ কোনোবা হঠাৎ মোলৈ এটা প্ৰশ্ন সুধিলে, যেতিয়া মই তেজপুৰলৈ গৈছিলোঁ, যে পুৰণা হিচাপে মই ইমানখিনি বিচাৰো কৰা নাছিলোঁ। মোৰ সাধাৰণতে অকণমান পুৰণা সতীৰ্থৰ প্ৰতি আন্তৰিকতা আছে বা দুৰ্বলতা থাকে, সেইকাৰণে তেওঁলোকে প্ৰাধান্য পালে ভাল পাওঁ। এইটো মানে এইটো নহয় যে নতুনসকলক সম্পূৰ্ণ অৱজ্ঞা কৰিব লাগে, মই সেই কথাষাৰ কোৱা নাই। নহয় ৰাজেন গোহাঁই ডাঙৰীয়া, আপুনি খুব স্পষ্টভাৱে নতুন আৰু পুৰণি মিলি এটা দল হ'ব বুলি ইতিমধ্যে কৈছে, তাত কোনো সন্দেহ নাই। আপুনি নতুনক গুৰুত্বহীন কৰা নাই, আপুনি নতুনৰ দায়িত্ববোধৰ কথাও কৈছে। কিন্তু মোৰ প্ৰশ্নটো এনেকুৱা, 2000 চনমানৰ পৰা আপোনাক জানো, কাষৰ পৰা দেখিছোঁ, যেতিয়া বিজেপিৰ খুব বেয়া অৱস্থা আছিল, আপোনালোকে সাংঘাতিকভাৱে সেই সময়ত কাম কৰা মানুহ। আমি কাকতত থাকোঁতে কাষৰ পৰা আপোনালোকৰ কষ্ট দেখিছোঁ। বহু সময়ত মানুহৰ মাজত আলোচনা হয় যে তাহানিৰ যিখিনি বিজেপি, যিয়ে দলটো গঠন কৰিছিল, তেওঁলোক যেন লাহে লাহে আঁতৰি গৈছে। উদাহৰণ হিচাপে আপুনি এজন ৰাজেন গোহাঁই ডাঙৰীয়া, আপুনিও এজন যেন যি ধৰণে গুৰুত্ব পাব লাগে সেই ধৰণৰ যেন গুৰুত্ব পোৱা নাই। তাৰোপৰি আপোনাক বাদ দি ৰঞ্জিত দত্ত ডাঙৰীয়াৰ কথা আপুনি কৈছে, তাৰ লগত মই প্ৰশান্ত ফুকনৰ নামটো সংযোজন কৰিম, মই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামটো তাৰ লগত সংযোজন কৰিম। এনেকুৱা কিছু সংখ্যক আছে, আৰু বহু পৰিমাণে ৰাজনৈতিকভাৱে আলোচনা হয় যে বিজেপিৰ পুৰণি যিখিনি বিজেপি আছে সেইখিনিক যেন অকণমান ওলাই কৰা হৈছে। বুকুৰ ভিতৰৰ পৰা এই কথাষাৰ এইটো নহয় যে আপুনি এই কথাষাৰ কোৱাৰ বাবে আপুনি সাংঘাতিকভাৱে মন্ত্ৰীৰ বিৰোধী হৈ গৈছে, মুখ্যমন্ত্ৰীৰ বিৰোধী হৈ গৈছে, কিন্তু আপুনি এনে এজন মানুহ যিয়ে বিজেপিক প্ৰতিষ্ঠা কৰিছে। সেইকাৰণে জানিব বিচাৰিছোঁ, পুৰণি যিখিনি বিজেপি আছে, যিয়ে বিজেপিক প্ৰতিষ্ঠা কৰিছে, তেওঁলোক অকণমান অপ্ৰাসংগিক হৈ যোৱা যেন নালাগেনে? এইটো কথা ক'লে মানুহে ভাবিব যে মই নপুৰণি কথা কৈ থাকোঁ। আচলতে সেইটো নহয়। মই আজিও কৈছিলোঁ যে মই এতিয়া কোনোবাই ক'ব যে বাহিৰৰ পৰা আহিছে, নহয়, মই সেইটো কোৱা নাই। আমি সৰ্বানন্দ সোণোৱালক মই যেতিয়া বিজেপিৰ সভাপতি আছিল, যেতিয়া মই প্লেনত যাওঁ তেতিয়াও তেওঁ লগ পাওঁ। মই তেওঁকে সদায় অনুৰোধ কৰোঁ যে তুমি আহা, বিজেপিলৈ আহা। ঠিক তেনেকৈ আমন্ত্ৰণ কৰোঁতে কৰোঁতে এদিন তেওঁ আহিছে, আমি সুখী হৈছোঁ। আৰু তেওঁৰ যেতিয়া আহিছে, তেওঁৰ আদৰণি সভাত ময়ে তেওঁক কৈছোঁ যে সৰ্বানন্দ মানে সকলোকে আনন্দ দিয়াজনেই সৰ্বানন্দ। তো সেই ধৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিছে,
তেওঁকো আমাৰ দলীয় কাৰ্যকৰ্তাই একদম উৎসাহেৰে উৎফুল্লিত হৈ তেওঁক সাদৰি লৈছে আৰু তেওঁলোকৰ পাছে পাছে আমাৰ প্ৰতিজন দলীয় কৰ্তা ইনক্লুডিং মই বা আমাৰ অন্য যিমান জ্যেষ্ঠ কাৰ্যকৰ্তা আছোঁ সকলো তেওঁলোকৰ পাছে পাছে আমি গৈ দলটো সবল আৰু শক্তিশালী কৰাই আমাৰ এটা লক্ষ্য আছিলে কোন সভাপতি হৈছে কোন চিফ মিনিষ্টাৰ হ'ব এইটো আমাৰ লক্ষ্য নাছিল বিজেপিক প্ৰতিষ্ঠা কৰি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰাৰ একমাত্ৰ লক্ষ্য লৈ আমি ৰাজনীতিত আহিছিলোঁ আৰু এই লক্ষ্যই আমাৰ আজিও আছে গতিকে আজি মই তেওঁলোকৰ যিটো আচৰণ যিটো ব্যৱহাৰ সেইটোৱে আমাক কেতিয়াবা কিছু প্ৰশ্ন আমাৰ মনত উদয় কৰাইছে এইটো তাৰ বাবে আমি দুখী নহয় আমি দুইজনৰ কাষত থাকিব খোজোঁ দুইজনৰ কাষত থাকি তেওঁলোকক শক্তিশালী কৰিব খোজোঁ কিন্তু তেওঁলোকে যদি আমাক আঁতৰাই দিয়ে আৰু তেতিয়াহ'লে মই কি ক'ম মোৰতো ক'ব লগা একো নাই আমি ভাবোঁ যে তেওঁলোকৰ লগত আমি থাকি তেওঁলোকক শক্তিশালী কৰি দলটো শক্তিশালী কৰোঁ কিন্তু আঁতৰাই দিলেতো আমি আঁতৰত থাকিব লাগিব আৰু ঠিক তেনেকৈ বাকী কাৰ্যকৰ্তাসকলকো যদি আঁতৰাই দিয়ে তেওঁলোকো আঁতৰত গুচি যাব লাগিব আৰু তেনেকৈ দলটো এটা সময়ত ক্ষতি হ'ব আৰু মই সেই প্ৰৱণতাটো দেখা পাইছোঁ যিটো প্ৰৱণতাই হয়তো নতুনক অতিমাত্ৰা আদৰি লৈছে আৰু পুৰণিক সম্পূৰ্ণ অৱহেলা কৰা যেন লাগিছে গতিকে মই মোৰ এই বক্তব্যটোৱে তেওঁক ক্ষতি কৰিবৰ কাৰণে কোৱা নাই বৰঞ্চ তেওঁক উপকাৰ কৰিব যদি মোৰ কথাষাৰক তেওঁ উপলব্ধি কৰিব পাৰে আৰু এই কথাষাৰ নেতৃত্বই বিচাৰ কৰিব লাগিব আৰু যদি নেতৃত্বই বিচাৰ নকৰি তাক যদি সম্পূৰ্ণ ইগন'ৰ কৰে তাৰ ফলত এদিন দলটোৰ এটা ক্ষতিগ্ৰস্ত হ'বগৈ পাৰে বিপদত পৰিব পাৰে আৰু দলত যদি এবাৰ ভাঙোনমুখী হয় তেতিয়া দলটো ভাঙি গ'লে আৰু আমাৰ সমগ্ৰ অসমীয়া জাতিটো এটা বহুত ডাঙৰ ক্ষতি হ'ব গতিকে সেই কথাবিলাক মই ভাবি চিন্তিয়ে কৈছোঁ যাতে দলটোৰ ক্ষতি নহওক দলটো যাতে শক্তিশালী ৰূপত থাকক আৰু সেই কথাখিনি নেতৃত্বই উপলব্ধি কৰি যদি সুন্দৰকৈ সকলোকে সমিলমিলে লৈ চলাই যায় তেতিয়া মই ভাবোঁ আমাৰ সকলোৰে মংগল আৰু দলত আমাক সদায় এটা শিক্ষা দিছিল আৰম্ভণিতে যে আমি প্ৰতিজন কাৰ্যকৰ্তাৰ আগত সন্মুখত আমাক এটা লক্ষ্য দিছিল যে লক্ষ্যটো এইটোৱে যে প্ৰথমে দেশৰ স্বাৰ্থৰ পাছত আমাৰ দলীয় স্বাৰ্থ তাৰ পাছতে মোৰ ব্যক্তিগত স্বাৰ্থ কথা মই চিন্তা কৰিম গতিকে মই আজিৰ নেতৃত্ব ক'ব খোজোঁ সেইখিনি আদৰ্শ আমাক শিকাইছিল আমাক দেখুৱাইছিল আমি শিকিছিলোঁ বুজিছিলোঁ আৰু সেই হিচাপে সদায় আমি দেশৰ স্বাৰ্থ তাৰপাছত দলৰ স্বাৰ্থ তাৰপিছত ব্যক্তিৰ স্বাৰ্থ কিয়নো চাওক মই সভাপতি আছিলোঁ মোৰ ঘৰত উপযুক্ত মানুহ আছিলে কিন্তু মই নগাঁও সদৰ সমষ্টিৰ কাৰণে মই মোৰ ঘৰৰ পৰিয়ালৰ কাকো মই প্ৰক্ষেপ কৰা নাছিলোঁ মই দলৰ স্বাৰ্থ চাই পেলাই বেলেগক আনি পেলাই মই দিছিলোঁ গতিকে আজি মই এইটোৱে ক'ব খুজিছোঁ যে আমাৰ যিসকলে নেতৃত্ব দিছে তেওঁলোকৰ গুৰু দায়িত্ব আছে যে এই দলটোৰ শক্তি যাতে কোনোদিন লাঘৱ নহওক ই যাতে আৰু শক্তিশালী হৈ উঠক আৰু সেই সকলো কাম তেওঁলোকে কৰিব লাগিব বা আগৰজনে কৰক সৰ্বানন্দই কৰক বা এওঁ কৰক তেওঁলোকে কৰিব লাগিব কিয় তেওঁলোক দুজনে আজি বৰ্তমান নেতৃত্বত আছে কিন্তু তেওঁলোকে যদি ক'ৰবাত অকণ ভুল কৰে ভুলটো যদি আঙুলিয়াই দিয়াৰ বাবে তেওঁলোকে যদি ভাবে মই তেওঁলোকৰ শত্ৰু এইটো তেওঁলোকে ভুল কৰিব মই তেওঁলোকৰ শত্ৰু নহয় মই সন্মুখৰ পৰা চিধা চিধি কোৱাৰ কাৰণে মই তেওঁলোকৰ বেয়া বিচাৰিছোঁ বুলি তেওঁলোকে যদি ভাবিছে এইটো ভুল কথা মোৰ বক্তব্যৰ পৰা তেওঁলোকে বুজিবলৈ চাওক যে পাৰ্টিৰ ভিতৰত গ্ৰাছৰুটত কি হৈ আছে আজি আপুনি সাংবাদিকৰ সৈতে কথা প্ৰসংগত কৈছিল যে পাৱাৰ পালে মানুহ অন্ধ হ'ব নালাগে কাৰ বিষয়ে কৈছিল আপুনি চাওক সেইটো নাই চাওক ক্ষমতা কেতিয়াবা সাধাৰণতে আমাৰ মাজত এটা কথোপকথন আছেই নহয় ক্ষমতা পালে বহু সময়ত মানুহ বহুত ধৰণে হৈ যায় অকণমান কি ক'ম আৰু সেইটো মই লেংগুৱেজটো ঠিক অন্ধ হ'ব লাগে বুলি কোৱা নাই ক্ষমতা পালে মানুহ অলপ তেওঁৰ বিচাৰ্য বিষয়টো যদি অলপ বিচাৰ কৰা ক্ষমতাটো যদি আৰু ভাল কৰে তেওঁ আৰু ক্ষমতাশালী হৈ যাব আৰু বিচাৰ কৰা বিবেক বা বিচাৰ কৰা হেৰিটো যদি তেওঁ কমাই দি তেওঁ ভাবে তেতিয়াহ'লে তেওঁৰ ক্ষতি হ'ব মই সেইটোৱে ক'ব খুজিছোঁ যে অন্ধ মানে যদি তেওঁ সকলো পাহৰি যায় পাহৰি গ'লে তেওঁৰো ক্ষতি হ'ব দলৰো ক্ষতি হ'ব দলৰ ক্ষতি হোৱা মানে সমগ্ৰ অসমীয়া জাতিৰ ক্ষতি হ'ব গতিকে সেইটো হ'ব নালাগে মই এজন তেওঁলোকতকৈ বয়সতো ডাঙৰ ৰাজনীতিত জ্যেষ্ঠ বুলি মই নকওঁ কিয়নো হয়তো মোতকৈ আগতে
হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত নামিছে চাগে, বিজেপিৰ কথা নহয়, কংগ্ৰেছী ৰাজনীতিত আছিলে। গতিকে মই ক'ব খুজিছোঁ যে দলৰ এজন বয়সতো ডাঙৰ মই, গতিকে ক্ষমতা ধৰক আমিও অকণমান সময়ত পাইছিলোঁ, কিবা কিবি হ'লেও অকণমান ক্ষমতা MP হিচাপেও আছিলে আৰু ৰেলমন্ত্ৰী হিচাপেও আছিলোঁ। গতিকে ক্ষমতাত থাকোঁতেও মই মোৰ আচৰণ বিধি কেনেকুৱা হয় সেইটো আটাইতকৈ লক্ষণীয়। আৰু যদি কাকো কাৰোবাক মৰম দিলেহে মৰম পাম না। যদি কাৰোবাৰ ওচৰত মৰম বিচাৰি যাওঁতে আঁতৰাই দিয়ে, ঠেলা মাৰি দিয়ে, তেতিয়া সেই মানুহজনে তাৰ ওচৰলৈ আকৌ এবাৰ মৰম বিচাৰি যাব। মুখ্যমন্ত্ৰীয়ে যি ধৰণে মৰম কৰিব লাগে আপোনাক কৰা নাই নেকি? চাওক, মোক মৰম কৰিব নালাগে, মই মৰম বিচৰা নাই। এটলিষ্ট মানুহৰ মোৰ যিটো আজি ধৰক পজিশ্যন বা যি ধৰণৰ নাই কৰা বুলি মই নকওঁ তেখেতক, কিন্তু ধৰক এতিয়া মই নকওঁ বাৰু চব, কিন্তু মোক নাই কৰা বুলি মই নকওঁ। তেখেতে মোৰ এটা কথা ভাল লাগিছে তেখেতৰ, যিহেতুকে মই তেখেতক আমন্ত্ৰণ কৰিব গৈছিলোঁ তেখেতসকলৰ ঘৰলৈ, মানে মোৰ সৰু ল'ৰাটোৰ বিয়াৰ কাৰণে, আৰু তেখেতে আহিব নোৱাৰিম বুলি ক'লে, কিন্তু তেখেতৰ পত্নীক ক'লে যে ৰাজেন্দ্ৰনাথ মোৰ মিছেছ যাব, ৰিণিকী যাব, আৰু মোৰ ভাল লাগিলে। তেখেতটো আহিলে, ৰিণিকী ভূঞা ডাঙৰীয়ানী আহিলে, লগতে তেখেতৰ মাতৃও আহিছে, আৰু সেইটোৱে মোৰ মনটোত বহুত আনন্দ দিছে, সম্পূৰ্ণ আমাৰ পৰিয়ালটোকো যথেষ্ট আনন্দিত কৰিছে। গতিকে মই তেখেতে মোক তেনেকুৱা মৰম নাই দিয়া বুলি নকওঁ, কিন্তু ক'ৰবাত যেন সেইখিনি নকওঁ দিয়ক, এইটো পলিটিকেল কথা। আপুনি ক'ব পাৰে, কাৰণ আপুনি বৰ্ষীয়ান মানুহ, আপুনি বহুত ত্যাগ স্বীকাৰ কৰিছে দলটোৰ কাৰণে, আপুনি ক'ব পাৰে, আপুনি ক'লে উপকাৰ হ'ব দলটো। নাই, সেইখিনি কথা মই আজি, সেইটো আপুনি কৈছে ভাল লাগিছে যে মোৰ ত্যাগ আছে, কিন্তু আজি মোৰ এজন সতীৰ্থ ৰঞ্জিত ঠাকুৰীয়া, ৰঞ্জিত ঠাকুৰীয়া তেওঁ মোৰ দিনত নহয়, তাৰ আগত মোৰ পাছতে তেওঁৰ ষ্টেট প্ৰেচিডেণ্ট হৈছিলে যুৱ মৰ্চাৰ। আজি সেই পত্নীৰ ৱাইফে মোলৈ ফোন কৰি কান্দি কান্দি ফোন কৰি কৈছে তেওঁৰ ছোৱালীজনীক এটা পষ্টৰ পৰা ট্ৰান্সফাৰ কৰি আনিব পৰা নাই, তাই ইমান কান্দিছে, দুখ কৰিছে। গতিকে আজি সেই ৰঞ্জিত ঠাকুৰীয়াক চিনি হয়তো তেখেতে নাপায় বা সৰ্বানন্দই নাপায়, কিন্তু আমিতো পাওঁ বা বাকীসকলে পায়। গতিকে সেই কথাখিনি ধৰক এনেকুৱা কিছু মানুহ থাকিলে উপলব্ধি কৰিব। আৰু মই ভাবোঁ যে মানে চাওক, আজি মোৰ বয়স 70 পাৰ হ'ল না, 70 পাৰ হ'লে আজি যদি মই লাষ্ট MP মোক চিটটো নিদিলে, সেইটো কি কথা কোনে নিলে সেইখিনি মই ৰাজহুৱা কৰিব নাযাওঁ। কিমান ষড়যন্ত্ৰ হ'ল আমি তেওঁলোকৰ বিৰোধ কৰা নাছিলোঁ, বেয়া পোৱা নাছিলোঁ, তেওঁলোকৰ পাছে পাছে আছিলোঁ। তাৰ পৰা আমাক টিকেটৰ পৰাও বঞ্চিত কৰা এটা গভীৰ ষড়যন্ত্ৰ কৰিলে। তাৰ উপৰিও আকৌ মই MLAটো খেলিম বুলি ভাবিছিলোঁ, সেইটোৰ পৰাও বঞ্চিত কৰিলে। এইচব কথা অকণমান দুখ লাগে, কিয়নো আমি অকণমান আহি পেলাই যিখিনি দুআষাৰ তোমাৰ কিবা এটা অসমৰ কাৰণে কৰিব পাৰিলোহেঁতেন, বা তেওঁক সহায় কৰিব পাৰিলোহেঁতেন, বা যোনজনেই নাহক তেওঁক সহায় কৰিব পাৰিলোহেঁতেন, তাকতো বিৰোধ কৰিব নগ'লোহেঁতেন। কিন্তু এইখিনি উদাৰতাটো তেওঁলোকৰ মাজত থাকিব লাগিছিল। আজি ৰমেন ডেকাও আছে, আমাৰনো কিমান বয়স আছে, আমিতো সদায় ৰাজনীতি নকৰোঁ, কিন্তু আমি আৰু যিখিনি নাচোঁ অন্ততঃ বা ডেফিনেটলি মই বিচাৰিম কেতিয়াবা মোৰ জেগাটো মোৰ ল'ৰা বা কোনোবাই পৰিয়ালৰ পাওক, বা যিহেতুকে মোক বিচাৰে, মোৰ সমষ্টিত আজিও ৰাইজে বিচাৰে, আৰু বা মোৰ নহ'লে কি ক'ব, সেইচব মই নকওঁ বাৰু দিয়ক। তাৰমানে ৰাজেন গোহাঁই ডাঙৰীয়া এনেকুৱা, ৰাজেন গোহাঁই ডাঙৰীয়া আপুনি যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিল, মোৰ মনত পৰে যেতিয়াই অসমৰ পৰা কোনোবা মানুহ যাবলগীয়া হয়, আপোনাৰ লগত মই প্ৰথম কেন্দ্ৰীয় মন্ত্ৰী লগ পাইছোঁ, যাৰ সৈতে পোনছাতে ফোনত কথা পাতি আমি সুবিধা ল'ব পাৰোঁ। আপুনি অসমৰ মানুহ বুলি কওঁতেই আপোনাৰ সমষ্টি নহয়, অসমৰ যিকোনো মানুহক আপুনি ৰেলৱে কোৱাৰ্টাৰ বা তাৰ গেষ্ট হাউচত থকাৰ সুব্যৱস্থা কৰি দিয়ে। এই ধৰণে আপুনি তৎপৰ আছিল অসমৰ মানুহৰ কাৰণে। আজি এনেকুৱা এটা ট্ৰেজেডি, অসমৰ ভিন্ন মানুহে যিসকলে আপোনাক জানে, ৰাজেন গোহাঁইক জানে, যিসকলে পুৰণা বিজেপিৰ ৰমেন ডেকাৰ কথা কৈছে জানে, তেওঁলোকে অকণমান কেতিয়াবা সহায় বিচাৰে যে চৰকাৰ আপোনালোকৰ, আৰু আপুনিতো পুৰণা মানুহ, গতিকে আপোনালোকে কৈ কিবা এটা কৰি দিয়ক। কিন্তু যিখিনি আপোনালোকৰ পুৰণি মানুহ বিজেপিৰ, সেইখিনি মানুহৰ অনুৰোধ সাধাৰণতে ৰক্ষা নহয়। আপুনি ঠাকুৰীয়াৰ প্ৰসংগ উত্থাপন কৰিছে, কথাষাৰ একেটাই। সেইটো এটা ডাঙৰ আঘাত আপোনালোকৰ বাবে, যে আমি এই গঢ়া দল এটাৰ চৰকাৰ চলি আছে, আমাক সৰু সৰু কিছুমান অনুৰোধ কৰে, সেই অনুৰোধবিলাক যেতিয়া নাৰাখে তেতিয়া আমাৰ কষ্ট হয়। মন্ত্ৰিত্ব, বিধায়ক সেইটোতো পিছতেই আছে,
কিন্তু সৰু অনুৰোধটো যদি ৰক্ষা নহয় তেতিয়াহ'লে আপোনালোকে গঢ়া দলটোত আজি কি পৰিস্থিতিত পৰিছে সেইটোৱে মূল কথা নহয় জানো গোহাঁই ডাঙৰীয়া হয় একজেক্টলি আপুনি কোৱা কথাখিনি 100% কাৰেক্ট কিয়নো আজি ধৰক মই যেতিয়া আছিলোঁ তেতিয়া মই আপুনি ঠিকেই কৈছে বহুতো ল'ৰা কেতিয়াবা এক্সিডেণ্ট হ'লেও মই ডেড বডি আনিবৰ কাৰণে মই এণ্টাৰ ৰেলৱে ফ'ৰ্চ লগাই দিছিলোঁ যে মোৰ ডেড বডিটো আনি তহঁতে যেনে তেনে পহুচাই দে আৰু তেনেকৈ বহুতো ডেড বডি এক্সিডেণ্ট হোৱা অসমৰ ল'ৰা ছোৱালী ডেড বডি মই ঘৰত পহুচাই দি আহিছিলোঁ আৰু অন্যান্য ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যন বা য'ত যেনেকৈ কিবা বেমাৰ চেমাৰ গ'লে মোৰ যিমান চব হাতত ফেচিলিটিজ আছিল মই চব ইউটিলাইজ কৰি তেওঁলোকক সেইখিনি সহায় কৰি দিছিলোঁ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো আমাৰ সংঘ পৰিবাৰে হওক বিশ্ব হিন্দু পৰিষদত যিমান চব গোটেই ভাৰতবৰ্ষৰ কাৰণে ময়ে লুক আফটাৰ কৰিছিলোঁ আৰু তেওঁলোক যথেষ্ট সুখী আছিল আৰু ঠিক কথা কৈছে যে ঠিকেই কৈছে আমি বহু কষ্ট কৰি আমি মানে দলটো গঠন কৰিছোঁ গতিকে আমাৰ অকণমানটো কথাৰ মৰ্যাদা দিব লাগে আজি ক'ৰবাত যদি আমি অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰতো যেনিবা কোনোবা এটা পুৰণা কৰ্মীক অকণমান কিবা স্থান দিব অনুৰোধ কৰিছোঁ বা তেওঁলোকে অকণমানো গুৰুত্ব নিদিয়ে এইটো একদম আমি যদি অনুৰোধ কৰোঁ তাক আৰু একদম চাইডলাইন কৰি দিব আৰু এনেকুৱা এটা পৰিস্থিতি হ'লগৈ যে মোৰ বিৰুদ্ধে যোনেই ষ্টেটত ক'বগৈ তাকেই ভাল পদবী দিয়া এনেকুৱা এটা মানসিকতা পৰিৱেশৰ সৃষ্টি কৰিলে আৰু আজি এই সৰু সৰু সাধাৰণ কৰ্মী চবে যিচোন আমাক চিনি পাই আমাৰ পাছে পাছে দৌৰি ফুৰিছিল তেওঁলোকে কিবা এটা অনুৰোধ কৰিলে বা তেওঁলোকে যিখিনি তেওঁলোকে দুৰ্দশা বা তেওঁলোকে যিখিনি ভুগিছে সেইখিনিৰ পৰা তেওঁলোকে পৰিত্ৰাণ বিচাৰি আমাৰ ওচৰলৈ আহে কিন্তু আমি কোনো ধৰণৰ তেওঁলোকক সহায় কৰিব নোৱাৰোঁ কাৰোবাক কিবা এটা অনুৰোধ কৰিলে তেওঁলোকে অকণমানো চেম্পেথি নেদেখায় এই কথা চবত স্বাভাৱিকতে দুখ লগাটো স্বাভাৱিক আমাৰ সাধাৰণ গ্ৰাছৰুটৰ কৰ্মীচৰো যথেষ্ট দুখ লাগে যথেষ্ট মনত আঘাত পাই তেওঁলোকে বহি আছে কিন্তু মই এইটো উপলব্ধি কৰিছোঁ যে মই এদিন সংঘ পৰিবাৰকো মই কৈছোঁ যে চাওক মই এইকাৰণে কৈছোঁ যে ক্ষমতাত আছে তেতিয়ালৈকে চবেই ভাল যেতিয়া ক্ষমতাত কোনোবা নাইকিয়া হৈ যায় তেতিয়া তাৰ আশে পাশেও মানুহ দেখা নাপায় কিন্তু মোৰ ক্ষেত্ৰতে হৈছে মই যেতিয়ালৈকে আছিলোঁ মোৰ বহুত আশে পাশে মানুহ আছিলে আজি হয়তো কোনো নাই বুলি নকওঁ মোৰ হাতত আজিও বহুত মানুহে মোৰ কাষত আছে কিন্তু এইটোৱে কৈছোঁ যে ক্ষমতা থাকোঁতে মানুহে অকণমান নিজৰ যিটো মানে যিটো কি ক'ম মই লেংগুৱেজটো বিচাৰি পোৱা নাই যিটো পলাইটনেছ বা যিটো এটা শালীনতা বা যিখিনি মানৱীয়তা থাকিব লাগে সেইখিনি থাকিলে ভাল এই মন্ত্ৰী সভা সেইখিনি আপোনালোকৰ লগত কৰা নাই সেইটোতো মানি লওক ডাঙৰীয়া মই কৰা নাই বুলি নকওঁ সকলোৱে ৰিকুৱেষ্টটো নামানে কিন্তু বহু মই দেখিছোঁ মন্ত্ৰী আছে বা MLA আছে সকলোৱে ভালভাৱে মাতে কিন্তু কাম কিমান কৰি দিয়ে কিমান কৰি নিদিয়ে সেইটো কথা যেতিয়া দলীয় সৰু কাৰ্যকৰ্তা এজনে অনুৰোধ কৰে যে আমাৰ ইমান চিনিয়ৰ মানুহ ইমান তেওঁলোকৰ কাৰণে মই ডাঙৰ মানুহ কিন্তু তেওঁলোকে অনুৰোধ কৰে কিন্তু মই যেতিয়া অনুৰোধ কৰোঁ তেওঁলোকে সেইখিনি কোনো গুৰুত্ব নিদিয়ে বা মই তেওঁলোকক কোনো জাষ্টিছ দিব নোৱাৰোঁ দাদা মই আপোনাক বিদায় দিম এটা বিৰতি লৈ মাত্ৰ এটা প্ৰশ্ন আপোনাক কৰিম মই এটা